Hello everyone, welcome to MP Physics classes. আজি আমি ইন্টিগ্ৰেশনৰ কেইটামান ইম্পৰ্টেন্ট ফৰ্মুলা চাম। তো ইন্টিগ্ৰেশনৰ ফৰ্মুলা বিলাক আসলে আমাৰ ফিজিক্সৰ যিকোনো ডেৰিভেশ্যন কৰিবলৈ বহুত ইম্পৰ্টেন্ট হয় আৰু ইন্টিগ্ৰেশন আমি ভালকৈ নাজানিলে আসলে ফিজিক্সৰ ফৰ্মুলা বিলাক বুজিবলৈ অলপ অসুবিধা হয়। তাৰ কাৰণে তোমালোকে নিশ্চয় ভিডিওটো মন দি চাবা আৰু মন দি চালে কথাবিলাক ভালকৈ বুজি পাবা। এটা ইন্টিগ্ৰেশন মানে সিম্পলি কি বুজিম? ইন্টিগ্ৰেশন মানে সিম্পলি বুজিম সামেশন। সামেশনৰ এডভান্স লেভেলটো মনত ৰাখিবা সামেশন। এটা সামেশন মানে কি যোগ কৰা, হয়নে? যোগ কৰা আমি কিবা বস্তু যদি বহুত বস্তু যোগ কৰিব লাগে তেতিয়া সামেশন আমি সিম্পলটো দিওঁ। এতিয়া 10টা 20টা যদি ফাংশন থাকে বা কোয়ান্টিটি থাকে তাহলে যোগ কৰিবলৈ একদম সিম্পল, হয়নে? তেতিয়া আমি যোগ কৰি যাম আৰু আনসাৰটো ওলাব। কিন্তু যদি সংখ্যাটো বহুত বাঢ়ি যায়, হয়নে? যদি ভেৰিয়েবল বিলাক বাঢ়ি যায় 1 লাখ 2 লাখ যদি কোয়ান্টিটি থাকে বা তাতকৈ বেছি যদি থাকে তেতিয়া আমাৰ যোগ কৰিবলৈ কি হ'ব, অলপ প্ৰবলেম হ'ব। তই প্ৰবলেমটো নাইকিয়া কৰিবলৈ আচলতে কিছুমান এডভান্স ফৰ্মুলা ইউজ কৰে যোগ কৰাৰ কাৰণে। তো তাকে আমি কি বুলি কওঁ, ইন্টিগ্ৰেশন বুলি কওঁ। মনত ৰাখিবা মোটামুটি ইন্টিগ্ৰেশন মানে সামেশন, এডভান্স লেভেলৰ সামেশন মনত ৰাখিবা। এতিয়া চোৱা এটা বেসিক আমি আইডিয়া চাওঁ। এতিয়া বৰ দীঘল যদি তোমাৰ কিবা দৈৰ্ঘ্য এটা দিয়া আছে x, গোটেইটো দৈৰ্ঘ্য কি x। এতিয়া ইন্টিগ্ৰেশন কৰিবলৈ হলে কি কয়, ইন্টিগ্ৰেশন যোগ কৰা বুলি কৈছো, হয় নাই? ইন্টিগ্ৰেশন কৰিবলৈ মই কি কৰিম, প্ৰথমতে সৰু সৰু কিছুমান ইয়াৰ টুকুৰা বনাই ল'ম আৰু এই সৰু সৰু টুকুৰাবিলাকক মই নাম দিম কি dx। মই এটা ভিডিঅ'ত কৈছিলো যে যদি বহুত সৰু টুকুৰা লওঁ বা সৰু অংক লওঁ তেতিয়া তাক dx বুলি কওঁ। এতিয়া যদি মই ইন্টিগ্ৰেশন, এইটো চিহ্ন ইন্টিগ্ৰেশন বুজায়, ইন্টিগ্ৰেশন অফ dx বুলি কওঁ। মনত ৰাখিবা dx তাৰ মিনিংটো কি, এই গোটেই টুকুৰাকেইটা যোগ কৰিলে মই কি পাম? তো গোটেই টুকুৰাকেইটা যোগ কৰিলে কি পাম? মই x পাম। তো সেইটো কাৰণে ইন্টিগ্ৰেশন অফ dx কি হ'ব, x। ঠিক আছে, প্ৰথম যিটো ফৰ্মুলা তাৰ মিনিংটো সেইটোৱে। ইন্টিগ্ৰেশন অফ dx মানে কি x, মানে dx সৰু সৰু টুকুৰাবিলাক যদি মই যোগ কৰি যাওঁ তো আলটিমেটলি কি পাম, মই x পাম। এইটো বহুত ইম্পৰ্টেন্ট ফৰ্মুলা, মনত ৰাখিবা। তাৰপিছত আৰু এটা বেসিক যিটো ফৰ্মুলা আছে ইন্টিগ্ৰেশনৰ, আমি সেইটো চাম। সেইটো মই সাইডত লিখি দিছো ফৰ্মুলাটো। ইন্টিগ্ৰেশন অফ dx মানে তাৰ আনসাৰটো কি হ'ব, x। এতিয়া এটা মেইন ফৰ্মুলা আছে যাৰ পৰা আমি বাকি ফৰ্মুলাবিলাক উলিয়াব পাৰো। ইন্টিগ্ৰেশন অফ যদি তোমাৰ x টু দি পাৱাৰ n dx দিয়া থাকে, হয়? তো তেতিয়া ইয়াৰ আনসাৰটো কি হ'ব? ইয়াৰ আনসাৰটো হ'ব x টু দি পাৱাৰ n plus 1 divided by n plus 1। একদম সিম্পল ফৰ্মুলা, মনত ৰাখিবা। তো ইয়াৰ পৰা আমি এক্সাম্পল কিছুমান কৰিব পাৰিম। ইন্টিগ্ৰেশন অফ ধৰি লোৱা x স্কয়াৰ dx, তেতিয়া কি হ'ব, x স্কয়াৰ dx যদি থাকে আমাৰ, হয়নে? x স্কয়াৰ dx তেতিয়া কি হ'ব? তেতিয়া ফৰ্মুলাটো মতে আগত য'ত n আছিলে এতিয়া কি আছে, 2 আছে। তো এখানে ফৰ্মুলাটো মতে কি হ'ব, x টু দি পাৱাৰ 2 plus 1 আৰু 2 plus 1 মানে কি ওলাব, x কিউব বাই 3 ওলাব। ঠিক তেনেদৰে আমি মাইনাছটো কৰিব পাৰোঁ। ইন্টিগ্ৰেশন অফ x টু দি পাৱাৰ -2 dx তেতিয়া কি হ'ব, x to the power -2 plus 1 -2 plus 1 তো -1 লৈ যাব আৰু এইটো -1 লৈ যাব। তো x to the power -1 মানে 1/x আহি যাব আৰু এইটো -টো লগত থাকি যাব। ঠিক আছে, এইটো বেসিক ফৰ্মুলা লগাই আমি বাকি এডিশনাল যিকোনো পাৱাৰ দিয়া থাকিলে আমি আনসাৰটো উলিয়াব পাৰিম। মনত ৰাখিবা প্ৰথমটো এইটো মনত ৰাখিব লাগিব, ইন্টিগ্ৰেশন অফ dx মানে কি x, আৰু ইন্টিগ্ৰেশন অফ x to the power n dx মানে কি x to the power n plus 1 divided by n plus 1। এতিয়া ইয়াত আৰু দুটা ফৰ্মুলা এডিশনাল চাব লাগিব। সেইটো হ'ল ইন্টিগ্ৰেশন অফ cos x আৰু ইন্টিগ্ৰেশন অফ sin x। এটা চোৱা, আমি ডিফাৰেন্সিয়েশন যেটা কৰিছিলো, ডিফাৰেন্সিয়েশনত আমি গম পাইছিলো যে ddx অফ sin x টো কি হয়, cos x। ইয়াত তেনেদৰে ইন্টিগ্ৰেশন অফ যদি মই sin x dx ধৰো তেতিয়াহ'লে ইয়াৰ আনসাৰটো আগতে ডিফাৰেন্সিয়েশন কৰিলে cos ওলাইছিলে, এতিয়া -cos ওলাব। মনত ৰাখিবা -cos x মানে ইন্টিগ্ৰেশন ডিফাৰেন্সিয়েশন অলপ ডিফাৰেন্স প্লাসত থাকিলে এটা মাইনাসত হয়, এটা মাইনাসত থাকিলে প্লাসত হয়। sin আৰু cos ফাংশনৰ ক্ষেত্ৰত কৈছো। ইন্টিগ্ৰেশন অফ sin x dx মানে কি হ'ব, -cos x, আৰু ইন্টিগ্ৰেশন অফ cos x dx যদি থাকে তেতিয়াহ'লে ইয়াৰ আনসাৰটো হ'ব sin x হ'ব। তাৰপিছত নেক্সট আমি লিমিট ল'বলৈ চাম। লিমিট যদি ইন্টিগ্ৰেশনত আমাৰ লিমিট ধৰি দিয়ে তেতিয়া তাৰ আনসাৰটো কি হ'ব?
সবচেয়ে বেসিক ফৰ্মুলাটোত আমি লিমিট ধৰি চাম তো ইন্ডিকেশনত যদি তোমাক dx দিয়া থাকে আৰু লিমিট যদি কিবা সংখ্যা দিয়া থাকে a আৰু b তেতিয়া আমি পঢ়িম ইন্ডিকেশন অফ a টু b dx আৰু মনত ৰাখিবা ইয়াত তলত যিটো লিমিট দিয়া থাকে তাক লোৱাৰ লিমিট বুলি কয় আৰু ওপৰত দিয়া লিমিটটো কি বুলি কয় আপাৰ লিমিট বুলি কয় তো ইন্ডিকেশন অফ dx আমি ফৰ্মুলা মতে আমি কি গম পাওঁ x জানো কিন্তু যদি লিমিট দিয়া থাকে এনেকৈ আমি ব্ৰেকেটৰ ভিতৰত দিব লাগিব আৰু লিমিট গিটা পাতি দিব লাগিব তো নেক্সট স্টেজত কি কৰিম আমি লিমিট গিটা বহাম ধৰি লওক প্ৰথমতে x আছে x ৰ জায়গাত মই কি বহাম আপাৰ লিমিট বহাম তেতিয়াহ'লে x ৰ জায়গাত b বহালে কি হ'ব b ওলাব তাৰপিছত লোৱাৰ লিমিট বহোৱাৰ আগতে কি আহিব মাইনাস আহিব মনত ৰাখিবা আপাৰ লিমিট মাইনাস লোৱাৰ লিমিট আমি তেনেকৈ বহাম তো আলটিমেটলি কি আহিব নেক্সট মাইনাস আহিব আৰু x ৰ জায়গাত কি বহাম a বহাম তো সেইটো কাৰণে আহি যাব b মাইনাস a এটা a b যিকোনো সংখ্যা হ'ব পাৰে ঠিক আছে আৰু যিকোনো ভেৰিয়েবল হ'ব পাৰে এটো মনত ৰাখিবা তোমালোকে তাপা আৰু তোমালোকৰ সেকেন্ড ইয়াৰত কিছুমান ফৰ্মুলা আছে এনেকৈ লিমিট লগোৱা তো তাৰে মই এটা লিমিট বহাই দেখাইছো তেতিয়া তোমালোকক বুজিবলৈ ইজি হ'ব যদি আহি যায় তোমাৰ ইন্ডিকেশন অফ cos x dx আৰু এটো যদি θ1 দি দিও এটো θ2 মানে প্ৰথমতে লিমিট লৈছো θ1 আৰু নেক্সট লিমিট লৈছো কি θ2 তেতিয়া ফৰ্মুলা মতে কি হ'ব ফৰ্মুলা মতে ইন্ডিকেশন অফ cos x dx মানে কি কৈছিলো sin x কৈছিলো আৰু লিমিট কি হ'ব লোৱাৰ লিমিট হ'ব θ1 আৰু আপাৰ লিমিট হ'ব θ2 আৰু আমি কেনেকৈ বহা কৈছিলো আপাৰ লিমিট মাইনাস লোৱাৰ লিমিট এটা x ৰ জায়গাত কি বহাম θ2 sin θ2 আহিব আৰু মাইনাস লোৱাৰ লিমিট কি আছে θ1 আলটিমেটলি কি হ'ব sin θ1 হ'ব তো এইকেইটা বেসিক ফৰ্মুলা তোমালোকৰ মই ডিফাৰেন্সিয়েচনৰ এটা ভিডিও বনাই থৈছো হেতু চাবা আৰু এটা ইন্ডিকেশনৰ মই ভিডিও বনালো এই ফৰ্মুলা কেইটা যদি তোমালোকৰ ভালকে মনত থাকে তেতিয়া হলে ফিজিক্স পঢ়িবলৈ তোমালোকৰ বহুত ইজি হ'ব আৰু তোমালোকে এনে ধৰণৰ ইম্পৰ্টেন্ট ভিডিও চাবৰ কাৰণে মোক চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু শেয়াৰ কৰিবা থ্যাংক ইউ থ্যাঙ্কস ফৰ ওয়াচিং